নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্নিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোত চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ পাঠ্যপুথিৰ অন্তৰ্গত পাঠ নম্বৰ 14 আমাৰ অধিকাৰ নামৰ পাঠত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়া চোৱা পাঠ নম্বৰ 14 আৰু পাঠৰ নাম হৈছে আমাৰ অধিকাৰ। প্ৰথমতে অনুশীলনীৰ 1ৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে লিংগ বৈষম্য মানে কি? তোমালোকে উত্তৰত লিখিবা। লিংগ বৈষম্য মানে হল লৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ। ঠিক আছে। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে শিশুৰ অধিকাৰ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা। শিশুৰ অধিকাৰ বুলিলে শিশুৱে পাব লগা সকলো অধিকাৰকে বুজায়, যেনে পিতৃ মাতৃ আৰু পৰিয়ালৰ সৈতে মৰম চেনেহৰে আদৰ যতনেৰে জীৱন যাপন কৰাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সুস্বাস্থ্যৰ অধিকাৰ আদি। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা। শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম হল শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন 2009 আৰু শিশু শ্ৰমিক আইন 1986। ঠিক আছে। ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে অসমত শিশু সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়? তোমালোকে উত্তৰত লিখিবা। অসমত শিশু সুৰক্ষা দিৱস প্ৰতি বছৰে 4 মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰে ক নম্বৰত দিয়া আছে বাছেৰে গৈ থাকোতে সিহঁতে দুডৰামান ইয়াতে হ'ব খেতি দেখিলে। কি দেখিলে? খেতি দেখিলে। খ নম্বৰ দিয়া আছে সিহঁতে বিদ্যালয়খনৰ ইয়াতে হ'ব প্ৰাতঃসভাত অংশগ্ৰহণ কৰিলে। গ নম্বৰত দিয়া আছে আমাৰ দেশৰ চৰকাৰে ইয়াতে হ'ব 1986 চনত শিশু শ্ৰমিক আইন প্ৰণয়ন কৰে। ঘ নম্বৰত দিয়া আছে 2009 চনত ইয়াতে হ'ব শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন প্ৰৱৰ্তন কৰা হয়। ঠিক আছে। এতিয়া চোৱা তোমালোকৰ 3 নম্বৰত দিয়া আছে সত্য নে অসত্য লিখা। প্ৰথমতে ক নম্বৰত দিয়া আছে সিহঁতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল। তো তোমালোকে কি পঢ়িছা যে সিহঁতে দেখা বিদ্যালয়খনত একচুয়ালি লৰাৰ সংখ্যাহে বেছি আছিল, ছোৱালীৰ সংখ্যা কম আছিল। সো এইটো হ'ব অসত্য। ঠিক আছে। খ নম্বৰত দিয়া আছে সেই অঞ্চলটোৰ জনবসতি সেৰেঙা আছিল। এইটো সত্য। গ নম্বৰত দিয়া আছে লিংগ বৈষম্য মানে লৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ। এইটো একেবাৰে সত্য। তাৰ পিছত ঘ নম্বৰত দিয়া আছে মালালা ইউছুফাই ভাৰতীয় মহিলা। তো মালালা ইউছুফাই ভাৰতীয় মহিলা নহয়, তেখেত হৈছে পাকিস্তানৰ মহিলা। সেইটো হ'ব অসত্য। ঠিক আছে। 4 নম্বৰত দিয়া আছে আকস্মিক বক্তৃতা আয়োজন কৰা। বিষয়বোৰ আছিলে লিংগ বৈষম্য, শিশু শ্ৰমিক, শিশুৰ অধিকাৰ, ক্ষেত্ৰ ভ্ৰমণ, প্ৰাতঃসভা, বিদ্যালয়। তোমালোকে এইবোৰ নিজৰ বিদ্যালয়ত কৰিবলৈ চেষ্টা কৰিবা আৰু তোমালোকৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে নিশ্চয় এই ক্ষেত্ৰত সহায় কৰিব। ইয়াৰ পিছত একেবাৰে 5 নম্বৰত দিয়া আছে পোষ্টাৰ লিখা। ক নম্বৰত দিয়া আছে শিক্ষা শিশুৰ মৌলিক অধিকাৰ আৰু খ নম্বৰত দিয়া আছে 6ৰ পৰা 14 বছৰৰ সকলো শিশুৰ শিক্ষা বাধ্যতামূলক। এইটো তোমালোকে নিজে পোষ্টাৰ বনাবা দেই। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।